গজালি জিলাৰ দায়িত্ব মোৰ আছে। আজি ইয়াত প্ৰথম মই উপস্থিত হৈছোঁ। আমাৰ DC অফিচত এখন কনফাৰেঞ্চ হলত আমাৰ সকলো ডিপাৰ্টমেণ্টক লৈ এখন বৈঠক হ'ল, আলোচনা হ'ল। আমাৰ ৰয় ডাঙৰীয়াও আছিল, বিধায়ক ইয়াৰে আছে, দুই এটা নতুন জিলা, গতিকে কামবিলাক চলি আছে। চলি থাকিলেও অকণমান কিবা কিবি অলপ আধৰুৱা আছে। সেইখিনি প্ৰত্যেকটো ডিপাৰ্টমেণ্টকে ভালদৰে চলাব লাগিলে তাত কিন্তু কৰ্মচাৰী লাগিব। গতিকে সেই হিচাপে অকণমান যিখিনি অসুবিধা হৈ আছে তেওঁলোকে অৱগত কৰিছে আৰু ভালে মোটামুটি মই ভাল পাইছোঁ। প্ৰত্যেকটো কামে ভালকৈ চলি আছে, কিন্তু মানে গোটেইখিনি ক'তো যাতে আৰু বেয়া নহয় তাৰ বাবে তেওঁলোকৰ লগত বিশেষকৈ কথাখিনি মই কৈছোঁ। আৰু যিখিনি সমস্যা আছে সেইখিনি সমস্যা সমাধানৰ কাৰণে বিধায়ক মহোদয়ক দায়িত্ব দিছোঁ, কিন্তু মই লগত আছোঁ। আমি দুয়োটাই লগ হৈ পেলাই বাকীখিনি কাম কৰিছোঁ। নিম্ন বিভাগৰ ক্ষেত্ৰত বহু প্ৰতি বছৰে আমি দেখোঁ যে কিছু নিষেধাজ্ঞা দিয়া হয়, কিন্তু কাৰ্যকাৰী নহয়। সেই গ্ৰাছৰুট লেভেলত কাৰ্যকাৰী নহয়। নিষেধাজ্ঞা যিখিনি হ'ব লাগে এতিয়া মাছৰ পোনাৰ ক্ষেত্ৰত আপোনালোকৰ যিবিলাক থাকে নহয় কিয় সেইবিলাক? এতিয়া চাওক, প্ৰথম কথা হ'ল কি নিষেধাজ্ঞা এটা আছিল, মানে কণী থকা মাছ মাৰিব নালাগে। সেইটো চাওক, এখন ৰুল বনাই দিয়াই আছে, মানা কৰাই আছে। ইমানখিনি কৰাৰ পিছত ৰাইজে যদি বুজি নাপায় সেইটো মানুহৰ কথা। চৰকাৰখনে বা আইনে কথাখিনি ক'বহে পাৰিব, পালন কৰাটো আমাৰ নাগৰিকৰ কথা। গতিকে সেইখিনি পালন নকৰি যদি আমি ভুল কৰোঁ বুলি কওঁ, ভুল যদি কৰোঁ বুলি কৰোঁ সেইটো, তেতিয়াহ'লেতো এইটো আৰু মানে হ'ব, এইটো উলংঘা কৰাটো উচিত নহয়। আৰু দেখা গৈছে বহু পুখুৰীত আজিকালি যিহেতু মাছৰ ব্যৱসায় এটা অসমত আজিকালি জিলিকি উঠিছে, কিন্তু খুব কেমিকেল ব্যৱহাৰ দেখাকৈ দিয়া হৈছে, কেমিকেল যি জীৱনৰ কাৰণে মানুহৰ বিপদজনক হৈছে। এইটো ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব? চাওক, অসমত আচলতে মীনটো মানে সম্ভাৱনা বহুত, মীন পালনৰ ক্ষেত্ৰত যথেষ্টখিনি সুবিধা আছে। সেইখিনি ভালধৰণে পালন কৰক। মানুহে এটাই কি সহজ, কম সময়ত বেছি টকা ঘটা ধন এটা মানুহৰ এইটো এটা সোমাই গৈছে। এইটো চাওক, এইটো অকণমান কিন্তু প্ৰশাসন ষ্ট্ৰিক হ'ব লাগিব এই ক্ষেত্ৰত। মীন বিভাগ প্লাছ প্ৰশাসন অলপ ষ্ট্ৰিক হ'ব লাগিব, যাতে তেনেকুৱা ধৰণৰ কেমিকেল ব্যৱহাৰ কৰি মাছটো যেনে ৰাসায়নিক বস্তুকেইটান ব্যৱহাৰ কৰি মাছটো সোনকালে ডাঙৰ কৰিব, তেওঁলোকে পইচাটো পাব, কিন্তু ক্ষতি জনসাধাৰণৰ হয় খাই। গতিকে এই ক্ষেত্ৰত কিন্তু অকণমান এইবিলাক অলপ চেকিং এটাও চলিব লাগে। এইটো স্পট সেইটো তেতিয়া এইবিলাকৰ স্পটত যেতিয়া পাব তেতিয়া এইবিলাক অট'মেটিক বন্ধ হৈ যাব। অলপ একশ্যন ল'ব লাগিব। বেছিকেলি কিন্তু এইটো অকণমান ইনভেষ্টিগেশ্যন চলাই পেলাই স্পট ভেৰিফিকেশ্যন কৰি একশ্যন যদি কিছুদিন লোৱা যায়, মোৰ বোধেৰে এটা বন্ধ হৈ যাব। সেইটো হয়, গাখীৰৰ পৰাতো বহুত সম্ভাৱনা আছে, বহুত খাদ্য মানে সেইটো কৰিব লাগিব। এতিয়া হৈও আছে, নাই বুলি মই নকওঁ দেই, বহুত চিকাইটো চাওক, ভেকচিন দিয়াৰ ব্যৱস্থাটো আছে। এতিয়া আজি সেইবিলাকৰ ওপৰতো আমাৰ আলোচনা হৈছে। তো আমাৰ যিটো ভেটেনেৰি ডিপাৰ্টমেণ্টে তেওঁলোকে গাঁৱে গাঁৱে আমাৰ ইতিমধ্যে চাব চেণ্টাৰবিলাক আছে, আমাৰ মোবাইল ভেন আছে, এইবিলাকৰ অলপ ঘূৰি তেওঁলোকে তেনেধৰণে এইটো কৰিব লাগে। ভেকচিন দিয়াৰ ক্ষেত্ৰত তেওঁলোকে অলপ সজাগ হ'বৰ কাৰণে কোৱা হৈছে। গতিকে যাতে বেছিকৈ যাতে মৃত্যুমুখত নপৰে। যিহেতু বাইদেউ বজালে ইণ্টিগ্ৰেটেড DC অফিচটো সোনকালে মুকলি কৰাৰ কথা আছিলে, কিবা চিন্তা কৰা হৈছে? নাই, এইটো আলোচনা হৈছে আজি, হ'ব। এইটো বিধায়ক মহোদয় আছে, এইবিলাক আলোচনা কৰা হৈছে, কিন্তু সোনকালে হ'ব। সেইটোতো 1975 চনৰ কথা। ইন্দিৰা গান্ধী যেতিয়া প্ৰধানমন্ত্ৰী আছিল, পাৱাৰৰ কাৰণে, ক্ষমতাৰ কাৰণে তেওঁলোকে গণতন্ত্ৰক হত্যা কৰিছিল সেইটো সময়ত। আৰু সেইটো সময়ত তাৰমানে আপোনালোকৰ সাংবাদিকবিলাকৰ মুখ বন্ধ, হাত বন্ধ কৰা এটা পৰ্যায় পাইছিল। কোনো মাত মাতিব পৰা নাছিল তেওঁলোকৰ বিৰুদ্ধে। যেতিয়া জেইল হৈ মাৰপিট কেনেকুৱা এটা, সেইকাৰণে কলা দিৱস হিচাপে পালন কৰিছোঁ। সেনেকুৱা পুনৰাবৃত্তি নহওক ক'তো, সেইটো কাৰণে মই আচলতে সকলোকে আহ্বান জনাইছোঁ। আৰু আজি সেই তেনেকুৱা তেওঁলোক গণতন্ত্ৰক হত্যা কৰি তেওঁলোকে পাৱাৰটো ল'ব খোজাৰ কাৰণে আজি কংগ্ৰেছৰ এইটো অৱস্থা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।